সুপ্রভাতম শ্রীমদ্ ভগবত গীতামৃত। আজি শ্রীমদ্ ভগবত গীতাৰ ৰাজগুহ্যযোগ নামৰ নৱম অধ্যায়ৰ পঞ্চদশ সংখ্যক শ্লোকভাগী হৈছে এনেধৰণৰ: নানা যজ্ঞেন সাপ্যন্যে যজন্ত্য মামুপাসতে একত্বেন পৃথক্ত্বেন বহুধা বিশ্বতো মুখম। এই বিশিষ্ট শ্লোকভাগীৰ বক্তা হৈছে শ্ৰীমদ্ ভগৱত শ্ৰীকৃষ্ণ। শ্লোকভাগীৰ অসমীয়া অৰ্থ হৈছে এনেধৰণৰ: আন যিসকলে জ্ঞানমাৰ্গৰ অনুশীলন কৰি যজ্ঞৰ অনুষ্ঠানত ৰত থাকে তেওঁলোকে পৰমেশ্বৰক অদ্বৈত ৰূপত অথবা বিভিন্ন ৰূপত অথবা তেওঁৰ বিশ্বৰূপতে পূজা কৰে বুলি কোৱা প্ৰসংগত ভগৱান শ্ৰীকৃষ্ণই সখা অৰ্জুনৰ আগত এই বিশিষ্ট শ্লোকভাগীৰ ৰূপত অৱতাৰণা কৰিছে। আৰু শ্লোকভাগীৰ সাৰাংশতে পূৰ্ব শ্লোকৰ কথা সোমাই আছে। আৰু ভগৱানে অৰ্জুনক কৈছে যে যিসকলে বিশুদ্ধ ৰূপে কৃষ্ণ ভাৱনা সম্পন্ন আৰু যিসকলে কৃষ্ণৰ বাহিৰে আন একো কথা নাজানে তেওঁক মহাত্মা বুলি পূৰ্বৱৰ্তী শ্লোকত কৈ অহা হৈছে। আৰু এই মহাত্মাসকলে অহৰহভাৱে নিজৰ কাৰ্যৰ পৰা বিৰত থাকিও ভগৱান কৃষ্ণৰ সাধনা এৰি নিদিয়ে। আৰু তেওঁলোকক ইয়াতে উল্লেখ কৰিছে যে যিসকলে তাৰমানে আৰ্ত অত্যাৰ্থী জিজ্ঞাসু আৰু জ্ঞানী সেই কথা ইয়াতে পূৰ্বৱৰ্তী পৰ্যায়ত নিম্ন সাপৰ ক্ষেত্ৰতো ইয়াতে উল্লেখ কৰি আহিছে। আৰু এই প্ৰসংগতে ভগৱানৰ যি পৰম তত্ত্ব পৰম পুৰুষৰ সত্য মানি লোৱা তাৰ পূজা কৰা এই বিশ্ব ব্ৰহ্মাণ্ডখনৰো যি জগতৰ নিয়ন্ত্ৰণ হৈছে ভগৱান সেই ৰূপটো সকলোৱে বিশ্বাস কৰে বা সেই আধ্যাত্মিকগৰাকীয়ে বিশ্বাস কৰে বুলি ইয়াতে অৱতাৰণা কৰিছে। এই বিশ্বৰূপ দৰ্শন বা বিশ্বটো মুখৰ যি মুখ্য গ্ৰহণ অৰ্থ আছে আৰু ৰাজগুহ্য নামৰ যি অধ্যায় আছে তাৰ তত্ত্ব এই শ্লোকভাগীৰ মাজেৰে অৱতাৰিত হৈছে। এয়াই উক্ত বিশিষ্ট শ্লোকভাগীৰ সৰল গুণাৰ্থ। ধন্যবাদ।